মা, দেউতাৰ ভৰিত মলমখিনি লগাই দিবাচোন আৰু টাইমে টাইমে মেডিচিনখিনি খুৱাবা। মলম লগোৱাৰ আগতে ভৰিখন গৰম পানীৰে ধুই ল'বা। মাজনী, যাচোন তই গৰম পানী অকণমান কৰি আন। মই গৰম পানীখিনি কৰি আনো ৰ'ব। বোৱাৰী, মই তোমাক গৰম পানী কৰিবলৈ কোৱা নাই, তুমি তোমাৰ ৰুমলৈ যোৱা। মাজনী, যা গৰম পানী অকণমান কৰি আন। কি চাই আছা? মই তোমাক ইয়াৰ পৰা যাবলৈ কৈছোনে নাই? মা, মোৰ কথা ক'বা নেকি? গীতাঞ্জলি, মায়ে কি কৈছে শুনা নাই জানো? যোৱাচোন তুমি ৰুমলৈ যোৱা। হেৰা, বোৱাৰীকনো তুমি তেনেকৈ কিয় দম দিলা? আপুনি মনে মনে থাকক। দেউতা, মেডিচিনখিনি টাইমত খাবা দেই। অঁ, খাম দে। হেৰি, আপুনি কথা এটা লক্ষ্য কৰিছেনে? কি কথা? বোৱাৰী এইখন ঘৰত সোমোৱাৰ দিনাৰ পৰাই আমাৰ ঘৰখনত ইটোৰ পিছত সিটো বিপদ হৈ আছে। হেৰা, তুমি এইবোৰ কি আবুল তাবুল কথা কৈছা হে? বোৱাৰীয়ে শুনিলে কথাটো বেয়া হ'ব। মই আবুল তাবুল কথা কোৱা নাই, সঁচাকৈ কৈছোঁ। তাই অহা দিনাখনেই আমাৰ গুদামত জুই লাগিছে। কালি ভাগ্যশ্ৰীয়ে তাইক চাবলৈ আহিছিল। তাই আহি দেখা দিয়াৰ লগতে মাকৰ পৰা ফোন আহিছে। তাই হেনো ককায়েকৰ এক্সিডেণ্ট হৈছে। আৰু আজি আপুনি ওলাই যোৱাৰ সময়তে তাই আপোনাক মাত লগাইছিল। এতিয়া আপোনাৰ এই অৱস্থা দেখিছেনে? চব বাৰু তাইৰ কাৰণে হোৱা নাইনে? আৰু বা ঘৰখনত কি বিপদ আহি আছে ঠিক নাই। আৰু এইজনী কুলক্ষণী, কিবা এটা শুভ কামত ওলালে এইক দেখিলে অমংগল হ'বই। এইবিলাক ফাল্টু চিন্তাধাৰা, তুমি এইবিলাক চিন্তাধাৰা মগজুৰ পৰা উলিয়াই দিয়া। আৰু এইবোৰ কথা যাতে এটাও বোৱাৰীৰ কাণত নপৰে। সেইবোৰ অৰ্থহীন কথা বাদ দি এতিয়া তুমি মোৰ ভৰিখনত মলমখিনি লগাই দিয়া। মাজনী, পানীখিনি আনোতেতো ইমান সময় লাগেনে? নিছো মা। মাৰ কথা তুমি ধৰি নাথাকিবা। মইনো মা কি কৰিলো? গৰম পানীখিনি মই কৰো বুলি কওঁতে মায়ে মোক ইমান ডাঙৰকৈ গালি পাৰিছে। এইকেইদিন মা দেউতাহঁতৰ মনটো একেবাৰেই ভাল নহয়। সেইদিনাখন গুদামত জুই লাগিছে, কিমান বস্তু ক্ষতি হ'ল, কিমান লছ হৈছে। এতিয়া আকৌ দেউতাৰ এই অৱস্থা। মাৰ খং উঠাটো স্বাভাৱিক দিয়াচোন। সেইটো বাৰু হয়। কিন্তু এটা কথা মই বুজি পোৱা নাই, ঘৰখনত ইটোৰ পিছত সিটো কিয় বিপদ নুগুচা হৈছে তাৰমানে। বাৰু সেইবোৰ কথা বাদ দিয়া, তুমি এতিয়া চকু পানী টুকি নাথাকিবা। মাৰ খং কমিলে আকৌ ভালকৈ ক'ব তোমাক। হ'ব দিয়া। দেউতাইনো কেনেকৈ ভৰিত কষ্ট পাবলৈ পালে? দেউতাই মই বেংকলৈ গৈছিলোঁ। চিৰিদি নামি আহোঁতে দেউতাৰ ভৰিখন পাক খাই গ'ল। ভাল হ'ব দিয়া দেউতাৰ। মই ডক্তৰক দেখাই লৈ আহিছোঁ নহয়, এনেই চিন্তা কৰি থাকিব নালাগে এতিয়া।